আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আজি দাবী জনাইছোঁ যে যদি মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে তেওঁ পদত্যাগ কৰিব লাগে। 1 নম্বৰ কথা, কাৰণ প্ৰায়সমূহ থানাত যিসমূহ থানা অচল হৈ আছে সেই অচল থানাসমূহ তেওঁ সুচল কৰিব পৰা অৱস্থাত তেওঁ নাই, কাৰণ বিগত বহুদিন ধৰি 2023 চনৰ এছপিৰ সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তটো তেওঁ আজিলৈকে কাৰ্যকৰী কৰিব নোৱাৰিলে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যদি তেওঁ সৎসাহস আছে তেওঁ তেতিয়াহ'লে ইয়াৰ এটা স্পষ্টীকৰণ দিব বুলি আমি আশা কৰিছোঁ। অকল থানাসমূহেই নহয়, অসম কাৰাগাৰ আৰু আৰক্ষী থানাৰ যি বাজেট সেই বাজেট 2024-25 চনত বাজেট আছিলে 1,43,606 কোটি টকাৰ বাজেট আছিল। এই বাজেটৰ 51% অৰ্থাৎ 73,223 কোটি টকা এতিয়া অব্যৱহৃত হৈ আছে। মই আকৌ ৰিপিট কৰিছোঁ যে অসম কাৰাগাৰ আৰু আৰক্ষী থানাৰ বাজেট 2024-25 বৰ্ষত আছিলে 1,43,606 কোটি টকা। এই বাজেটৰ 51% অৰ্থাৎ 73,238 কোটি টকা এতিয়াও অব্যৱহৃত হৈ আছে। আৰু এই পুঁজিখিনি ক'ৰ পৰা আহিছে? এই বেছিভাগ পুঁজিয়ে কেন্দ্ৰীয় চৰকাৰৰ আৰু ঋণৰ অংশ আৰু কেন্দ্ৰীয় চৰকাৰ, অৰ্থাৎ 97,444 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ আৰু ঋণৰ। এই ঋণ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পুঁজি 51% তেওঁ ব্যৱহাৰ কৰা নাই। এই পুঁজিসমূহ ক'লৈ গৈছে তাৰ প্ৰশ্নৰ উত্তৰো মুখ্যমন্ত্ৰীয়ে দিব বুলি আমি আশা কৰিছোঁ। এতিয়া বাজেটত কেন্দ্ৰীয় চৰকাৰে যি ধৰণৰ পুঁজি নিৰ্ধাৰণ কৰিছিলে এই নিৰ্ধাৰণ কৰা পুঁজিসমূহ তেওঁ ৰূপায়ণ কৰিব নোৱাৰাৰ বাবে বা পুঁজিসমূহ মুকলি কৰি দিব নোৱাৰাৰ বাবে অসমৰ বেছি সংখ্যক কাৰাগাৰে এতিয়া সম্পূৰ্ণৰূপে কদৰ্য অৱস্থাত আছে। এখন কাৰাগাৰৰ ভিতৰত যিমান কয়দী থাকিব লাগে বা অভিযুক্ত বা অপৰাধী মানুহ থাকিব লাগে তাতকৈও 50 গুণ পৰ্যন্ত বেছি অপৰাধী থাকিব লগা হৈছে। তাৰ কাৰণটো হ'ল যে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু বিভিন্ন উৎসৰ পৰা ঋণ লৈ যি 1,43,606 কোটি টকা তেওঁ বাজেট নিৰ্ধাৰণ কৰিছিলে 2024-25 বৰ্ষত, সেই বাজেটৰ 51% পুঁজি তেওঁ ব্যৱহাৰ কৰিব পৰা নাই। এই কথাটো সত্য নে অসত্য সেই কথা মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ যোগেদি অসমৰ ৰাইজক জনাব বুলি আমি আশা কৰিছোঁ। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে কি কৰিছে? ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে হাজাৰ হাজাৰ কোটি টকা দি পেলাই তেওঁ ফ্লাইঅভাৰ প্ৰস্তুত কৰিছে। এই তথ্য আমি আপোনালোকক খুব সোনকালে দিম যে মুখ্যমন্ত্ৰীজনে মূল বিষয়ৰ পৰা বাদ দি পেলাই যে মানুহৰ সাধাৰণ যি নিৰাপত্তা, মানুহৰ সাংবিধানিক যি অধিকাৰ সেই অধিকাৰ বাদ দি পেলাই তেওঁ হাজাৰ হাজাৰ কোটি টকা দি তেওঁ ফ্লাইঅভাৰ বনাইছে। আৰু যাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফ্লাইঅভাৰ CM বুলি এতিয়া মানুহে ক'বলৈ বাধ্য হৈছে যে মুখ্যমন্ত্ৰীজন ফ্লাইঅভাৰ CM। তেওঁ সাধাৰণ মানুহক জীৱন আৰু সম্পত্তি সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। তেওঁ আৰক্ষী থানাসমূহ উন্নীত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। তেওঁ আৰক্ষী চকীসমূহ থানালৈ উন্নীত কৰাৰ ক্ষেত্ৰত যি ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে 2023 চনৰ বঙাইগাঁও আৰক্ষী অধীক্ষকসকলৰ বৈঠকত সেই প্ৰতিশ্ৰুতি তেওঁ পূৰণ কৰিব পৰা নাইকিয়া। গতিকে মুখ্যমন্ত্ৰীজনে কেৱল কমিশ্যনৰ বাবে ফ্লাইঅভাৰ প্ৰস্তুত কৰিছে। আপোনালোকক কিমান হাজাৰ কোটি টকা তেওঁ ফ্লাইঅভাৰ খৰচ কৰিছে তাৰ সবিশেষ তথ্য আমি আপোনালোকক সোনকালে জনাম। আৰু সেইকাৰণে এই মুখ্যমন্ত্ৰীজন জনহিতকৰ মুখ্যমন্ত্ৰী নহয়, এই মুখ্যমন্ত্ৰীজন ফ্লাইঅভাৰ CM বুলি এতিয়া মানুহে কয়। আৰু ফ্লাইঅভাৰসমূহ তেওঁ এখেতৰ যিটো বাহিনী সেই বাহিনীৰ দ্বাৰা কিয় ফ্লাইঅভাৰ বনাইছে যে ইয়াত কমিশ্যনৰ অংশ আছে। সাধাৰণ মানুহক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আৰক্ষী চকী উন্নত কৰা নাইকিয়া। এতিয়া গুৱাহাটী মহানগৰতো এনেকুৱা আৰক্ষী চকী আছে, সেই আৰক্ষী চকীত অলপ 1 ঘণ্টা বৰষুণ হ'লেই আৰক্ষীয়ে চকীৰ ওপৰত উঠি কাম কৰিব লাগে। এককাল পৰ্যন্ত পানী হয়। 7 গাঁও আৰক্ষী থানাত আপোনালোকে জানে। সেই আৰক্ষী চকীসমূহ উন্নীত কৰাৰ ক্ষেত্ৰত, থানাসমূহ উন্নীত কৰাৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈছে। আৰু আৰক্ষী প্ৰশাসনত বহু গুৰুত্বপূৰ্ণ পদ এতিয়াও খালী হৈ আছে। এই কথাসমূহ আমি আপোনালোকৰ যোগেদি ৰাইজক অৱগত কৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে মূল বিষয়সমূহ বাদ দি পেলাই কেনেকৈ ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে তেওঁ কমিশ্যনৰ অংশত তেওঁ কাম কৰে তাৰ তথ্য আমি আপোনালোকৰ ওচৰত দাখিল কৰিছোঁ। আৰু কি কাৰণে তেওঁ ঘোষণা কৰা সংবেদনশীল সীমান্ত অঞ্চল আৰু সংখ্যালঘু বসতিপ্ৰধান এলেকাৰ আৰক্ষী চকীসমূহ থানালৈ উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ল তাৰ উত্তৰ অসমৰ ৰাইজক দিব লাগে। এইবাবে যে তেখেতে শেহতীয়াকৈ ঘোষণা কৰিছিল, কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে কিছুমান বিশেষ অঞ্চলত বিশেষকৈ নামনি অসমত তেওঁ মাৰানাস্তৰ অনুজ্ঞাপত্ৰ দিম বুলি তেওঁ ঘোষণা কৰিছিল। এনেকুৱা নাবুদ নাচত ঘোষণা কেতিয়াও হোৱা নাই। তাৰ
কথাটোৱে হ'ল অন্তৰ্নিহিত কাৰণটোৱে হ'ল যে আৰক্ষীক যি ধৰণৰে তেওঁ মডাৰ্ণ কৰিব লাগিছিলে, আৰক্ষীক যি ধৰণে তেওঁ অত্যাধুনিক সা সুবিধা দিব লাগিছিলে, সেই সা সুবিধা প্ৰদান কৰাত ব্যৰ্থ। ইয়াৰ বাবে বাজেটত পৰ্যাপ্ত পৰিমাণৰ পুঁজি থকাৰ পিছতো, পৰ্যাপ্ত পৰিমাণৰ ঋণ লোৱাৰ পিছতো, কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ ধন মুকলি কৰি দিয়াৰ পিছতো 51% ধন এইখন চৰকাৰে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষী আধুনিকীকৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। গতিকে ইয়াৰ উত্তৰ আমি ৰাজ্য চৰকাৰৰ পৰা বা অসম চৰকাৰৰ পৰা বিচাৰিছো। 2018 পৰা 2024 চনৰ ভিতৰত কেন্দ্ৰই অনুমোদন দিছিলে 125.99 কোটি টকা। পুনৰবাৰ কৈছো 2018 পৰা 24 চনৰ ভিতৰত থানাসমূহ উন্নীতকৰণ কৰিবৰ বাবে আৰু আৰক্ষী চকীসমূহ থানালৈ উন্নীত কৰিবৰ বাবে 125.99 কোটি টকা দিছিলে, কিন্তু ইয়াৰ মাত্ৰ 18.88 কোটি টকাহে ৰাজ্য চৰকাৰে মুকলি কৰি দিব পাৰিছে। বাকী পইচাখিনি ক'ত গ'ল, বাকী টকাখিনি ক'ত গ'ল, এই কথাৰ উত্তৰ অসমৰ মুখ্যমন্ত্ৰীক দিবৰ বাবে আমি অনুৰোধ জনাইছো। আপোনালোকৰ যদি কিবা সুধিব লগা আছে সুধিব পাৰে। থেংক ইউ। আমাৰ তলত প্ৰয়াত অঞ্জন দত্ত ডাঙৰীয়াৰ প্ৰাক্তন সভাপতি অসম প্ৰদেশ কংগ্ৰেছৰ, তেখেতৰ স্মৃতি চাৰ সভাখন অনুষ্ঠিত হৈছে। আমি আপোনালোক সকলোকে স্মৃতি চাৰ সভাত কিছু সময় অংশগ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছো।